হেল্ল' নমস্কাৰ সকলোলৈকে আজি ফুলবাৰী আৰু হেৰাকঠি মানুহে মিলি পেলাই পইচা তুলি পেলাই নিজে এই ৰাস্তাটো বনোৱা হৈছে। সেই ৰাস্তাটোৱে মানুহক বহুত সুবিধা কৰায়। আনকি গাড়ী চলাব নোৱাৰে, বাইক চলাব নোৱাৰে। ইয়াত আনকি ডেলিভাৰী এটা হ'লেও ইয়াত গাড়ী সোমোৱাই পিনি এই ডেলিভাৰীজনক লৈ যাব নোৱাৰে। তাৰ কাৰণে সেই গাঁও দুজন মিলি পেলাই সেই ৰাস্তাটো বনোৱা হৈছে। গতিকে আমি এইটোৱে ক'ব বিচাৰোঁ যে এই চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এই ৰাস্তাখন বনাই দিবলৈ আমি অনুৰোধ কৰা হৈছে। তাৰপিছত হেৰাৱতীৰ ৰাইজে কাম কৰি আছে। হেৰাৱতীৰ ৰাইজে কি এটা আহ্বান দিব, আপোনালোক ভিডিঅ'টো স্কিপ নকৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব হোৱাটছআপ, ফেচবুক। ছাৰ আপোনাৰ পৰিচয়টো দিয়ক। তাৰপিছত ইয়াৰ আজি ৰাস্তাটো যে বনাইছে ইয়াৰ কাৰণটো আমাৰ অসম চৰকাৰক আপুনি কি বুলি আহ্বান জনাব? ছাৰ আপুনি কৈ দিয়ক। মই গুণাসুতি গাঁও পঞ্চায়তৰে অন্তৰ্গত এৰাসতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। মোৰ নাম শ্ৰী হৰকান্ত মিলি। আমি এতিয়া প্ৰতি বছৰে জীয়াতু ভুগি আহিছোঁ এইখন ৰাস্তা। আমাৰ ওচৰতে আমাৰ প্ৰাথমিক বিদ্যালয়খন আছে আৰু ইয়াত এম ই স্কুল নাই আৰু হাইস্কুল নাই। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু কলেজ নাই। আমাৰ গাঁৱৰ পৰা বোকাই পানীয়ে বৰষুণ বতৰত বহু দূৰ দূৰণিলৈ বেবেজা চাৰিআলি ৰেগাম কলেজ পৰ্যন্ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে চাইকেল চলাই স্কুল কলেজ যাবলগীয়া হয়। আমি দেখি আহিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা বোকাত পিছলি খাই চাইকেলৰ পৰা পৰি কেতিয়াবা হাত ভৰি ভাগিবলৈ সক্ষম হয়। গতিকে আমি আমাৰ অতিকৈ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱলৈ আমাৰ গাঁৱৰ তৰফৰ পৰা আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ ৰাইজখন পানীত হাত নচৰা অৱস্থা হৈ গৈছে। প্ৰতি বছৰে আমি এনেকৈ গাঁৱৰ পৰা আমি শিক্ষকসকলৰ পৰা কিছু টকা তুলি মেলি আমি ৰাস্তাটো বনোৱা হয়, কিন্তু ছমাহ নপাওঁতে আকৌ ৰাস্তাটো একেই অৱস্থা হৈ থাকে। গতিকে এইখন আমাৰ গাঁৱৰ বিশেষ মূল পথ হিচাপে বেবেজা চাৰিআলিৰ পৰা গুণাসুতিলৈকে এইটো ৰাস্তা সচৰাচৰ বাৰিষা হওক খৰালি হওক চলি থাকে। গতিকে আমাৰ অতিকৈ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি আমাৰ গাঁৱৰ তৰফৰ পৰা বিনম্ৰ গুহাৰি জনাইছোঁ। এই আমাৰ পথছোৱা পকীকৰণৰ ব্যৱস্থা কৰি আমাৰ এই ৰাইজখনৰ এই অঞ্চলটোৰ উন্নতি সাধনৰ বাবে কাম কৰি দিব বুলি আমি ইয়াৰ পৰাই গুহাৰি জনাইছোঁ। এয়াই মোৰ ক'বলগীয়া। আজিৰ বিষয়টো ছাৰ কৈ দিয়ক। এয়া বহুত দুখৰ বিষয়। আমি লখিমপুৰ জিলাৰ বৰ্তমান নাওবৈচা সমষ্টিৰ গুণাসুতি পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ লোক হওঁ, হেৰাৱতী গাঁৱৰ। গতিকে ইয়াত বহুতো দল বিদল কৰি ৰাজনীতি মহান মহান ব্যক্তিসকলে আহে দেখে, কি চকুৰে চাই ক'ব নোৱাৰোঁ, কিন্তু অতি দুখৰ বিষয় এই আমাৰ গাঁওখন অতি পিছপৰা। গতিকে আমি প্ৰত্যেক বছৰে গাঁৱৰ ৰাইজে 2 পইচাকৈ তুলি মেলি আমি নিজে ৰাস্তা বনাই চলিবলগীয়া হৈছে। গতিকে এই চেনেলৰ জৰিয়তে যাতে মাননীয় মুখ্যমন্ত্ৰী দেৱে যাতে কাণত পৰে, দৃষ্টিত পৰি যাতে আমাক এই ৰাস্তাটো পকী ৰাস্তা বনাই আমাক মহান উপকৃত কৰিব বুলি আশা ৰাখিছোঁ। মোৰ ক'বলগীয়াখিনি মানে আমাৰ এই 4 নং ৱাৰ্ডৰ আমাৰ এৰাসতি গাঁও, এইটো কয় আমাৰ এইটো হেৰাসতি গাঁওখনত আমি কি কাৰণে ইয়াত কাম কৰিব লগা হৈছে আপোনালোকে ভালকৈ এটা চিন্তা কৰক। আমি কিয় কৰিব লগা হৈছে? আমাৰ ইয়াত চৰকাৰে ভোট লৈছে, ইখনক ভোট দিছোঁ, কিন্তু আমাৰ ৰাইজে একো চৰকাৰ ফালৰ পৰা আমাক একো কৰা নাই। এইটো কাৰণে ৰাইজে আমি চবেই একেমুঠ হৈ পেলাই কেনেকৈ আমি ৰাস্তাত নোযোৱা কৰিম
সেইটো কাৰণে আমি নিজে ধুনীয়াকৈ বনাই আছোঁ। সেইটো বিশেষ অনুৰোধ এইটো কাৰণে আপোনালোকক কৈছোঁ যে আমাৰ ইয়াত পকী দিবৰ কাৰণে, পকী কৰিবৰ কাৰণে, ৰাস্তা ক্লিয়াৰ কৰিবৰ কাৰণে বিশেষ অনুৰোধ আপোনালোকক কৰিছোঁ। আপোনালোকে যাতে যেন কৰি দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ যিটো কংগ্ৰেছৰ লিডাৰ, যিখিনি লিডাৰ আছে এইখিনি আমাৰ লগত ভোট বিচাৰিছে যেতিকণ আমাক ৰাস্তা দিব লাগে। ৰাস্তা দিবৰ কাৰণে আপোনালোকক বিশেষ আমি অনুৰোধ কৰি লৈছোঁ। আপোনালোকে যাতে যেন নিদিবৰ কাৰণে নকৰিব, দিবৰ কাৰণে চেষ্টা এটা কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাই লৈছোঁ। এইখিনি কৈ আপোনালোকক ধুনীয়াকৈ দিবৰ কাৰণে বাৰম্বাৰে আপোনালোকৰ লগত আমি ক্ষমা খুজিছোঁ। গুণাসুতি 4 নম্বৰ পঞ্চায়তৰ আজি ইয়াত এতিয়ালৈকে চৰকাৰে একো সুবিধা দিয়া নাই। আমাৰ যিখিনি গুণাসুতি 4 নম্বৰ ৱাৰ্ডৰ মূল পথ, বিশেষকৈ আমি ভাবোঁ যে আমাক যিমান যি ৰাস্তাটো লাগে, ৰাস্তা নহ'লে একোৱেই নহয়। আমি হয়, ৰাস্তা থাকিলে আমি চবেই ইয়াত যাব পাৰে। কিছুমানে কিবা স্কুলত যাব, কিছুমানে কলেজত যাব, কিছুমানে আকৌ তেনেকৈ আমি ৰাস্তা নহ'লে বহুত অসুবিধা হয়। এইটোকে আমি আমাৰ অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জ্ঞাপন কৰিছোঁ যে এই ৰাস্তাখন আমাক মানে পকী ৰাস্তা দিব লাগে বুলি আপোনাক অনুৰোধ জনাইছোঁ। এই আজি যে আমি গোটেই গাঁও ৰাইজৰ মানুহ ওলাইছে, এই ৰাস্তাখন যে বনাইছে, ইয়াৰ মূল উদ্দেশ্যটো কি? আপুনি অসম চৰকাৰক কি বুলি আহ্বান জনাব? অলপ কৈ দিব। কৈ যাওক। সদায় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি এৰাৱতী মাজৰ চাপৰি ৰাস্তাখনক ৰাইজে আজি গোট পিট খাই একো পইচাকৈ সংগ্ৰহ কৰি আমি ৰাইজৰ সহযোগত অহা যোৱা ৰাস্তাখন আমি বনাই আছোঁ। আপুনি অনতিপলমে আমাক এইখন ৰাস্তাৰ কাৰণে আপুনি অনুদান এভাগ দি আমাৰ ৰাইজক কৃতকাৰ্য কৰিব বুলি আপোনাক সেৱা জনালোঁ। ধন্যবাদ।